নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কিবাটা গুৰুত্বপূৰ্ণ খবৰ আজি 23 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কিবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ বিয়লৈ ফাদিল কৰিছে এছআৰৰ ভয়ংকৰ তথ্য বিয়লৈ এইবাৰ ফাদিল কৰিছে এছআৰৰ ভয়ংকৰ তথ্য এছআৰ নামত কৰ্তন কৰা হৈছে শ শ ভোটাৰৰ নাম গুৰুত্বপূৰ্ণ এই মুহূৰ্তত খবৰ জনোৱাৰ চেষ্টা কৰিছো বিভিন্ন লোকৰ নামেৰে অভিযোগ দাখিল কৰা হৈছে 7 নম্বৰ ফৰ্ম ব্যৱহাৰ কৰি দাখিল কৰা হৈছে অভিযোগ ৰাবিক ব্ৰেকিং ষড়যন্ত্ৰমূলকভাৱে সংখ্যালঘু ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ উত্থাপন হৈছে শ্ৰীভূমিত এছআৰৰ নামত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন হৈছে এজন ব্যক্তিয়ে শ শ লোকৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ পাছতেই ভাবুকি বিয়লৰ সুমনা ৰহমানৰ চৌধুৰীৰ বিস্ফোৰণ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এছআৰৰ নামত ভয়ংকৰ ষড়যন্ত্ৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ অভিসন্ধি বিজেপিৰ পঞ্চায়ত সভাপতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ অভিসন্ধি বিজেপিৰ পঞ্চায়ত সভাপতিৰ বিজেপিৰ প্ৰবঞ্চনাৰ জালত পৰিল খুদ বিজেপিৰ জ্যেষ্ঠ কৰ্মী কৃষ্ণ বাহাদুৰ ছেত্ৰীৰ বিস্ফোৰণ প্ৰবঞ্চনাৰে 100 অভিযোগ নিষ্পত্তি পত্ৰত চহী কৰিলে বিজেপিৰ জ্যেষ্ঠ কৰ্মী আচৰিৰ কথা কৈ অভিযোগ আপত্তি পত্ৰ চহী কৰালে বিজেপিৰ পঞ্চায়ত সভাপতিয়ে বিজেপিৰ এজন জ্যেষ্ঠ কৰ্মীৰ বিস্ফোৰক অভিযোগ লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ মাত্ৰ কেইটামান মুহূৰ্ত বাকি 6 বজাৰ লগে লগে হৈ পৰিব অন্ধকাৰ হঠাৎ বাজি উঠিব সাইৰেন ডাঙৰ খবৰ এই মুহূৰ্তত অন্ধকাৰৰ ডুব যাব কেইবাখনো জিলা ডাঙৰ খবৰ লগে লগে বাজি উঠিব সাইৰেন 6 বজাৰ লগে লগে সকলো অন্ধকাৰ হৈ পৰিব এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ বিমান আক্ৰমণৰ সতৰ্কবাণীৰে বাজিব সাইৰেন 6 বজাৰ লগে লগে ৭৫খন জিলা হ'ব অন্ধকাৰ 10 মিনিটৰ বাবে উত্তৰ প্ৰদেশৰ ৭৫খন জিলা হ'ব অন্ধকাৰ কৰা হ'ব জৰুৰীকালীন মক ড্ৰিল ডাঙৰ খবৰ জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মক ড্ৰিল লক্ষ্ণৌত অনুষ্ঠিত হ'ব এই মক ড্ৰিল অনুশীলনত অংশগ্ৰহণ কৰিব যোগী আদিত্যনাথে শত্ৰু দেশৰ পৰা অহা আক্ৰমণৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতি চৰকাৰৰ বুধবাৰে অনুষ্ঠিত হৈছিল মক ড্ৰিলৰ আখৰা হঠাৎ শব্দ হয় বিস্ফোৰণৰ শব্দ হয় বিমান আক্ৰমণৰ সাইৰেন বাজিবলৈ ধৰাত সৃষ্টি হৈছে বিশৃংখলতাৰ আহত হৈছে বহু লোক আজি খন্দিয়া হ'ব চূড়ান্ত মক ড্ৰিল উজনি অসমত আজি গোহালিৰ ভিতৰত গৰু সুৰক্ষিত নহয় অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিকভাৱে বিদায় দিলেহে আমাৰ স্বাভিমান ঘূৰি আহিব এইদৰে মন্তব্য কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে সৰস্বতী পূজাৰ দিনাই বোমাতংক গুৱাহাটী মহানগৰীৰ কেইবাখনো বিদ্যালয়ত হাহাকাৰ আজি সৰস্বতী পূজা আগশাৰীৰ বিদ্যালয়ত বোমাতংক এই মুহূৰ্তৰ ডাঙৰ খবৰ ইমেইল যোগে বিদ্যালয় উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে লগে লগে উপস্থিত হৈছে আৰক্ষী আৰু বোমা স্কোৱাড দিল্লী পাব্লিক স্কুল গুৰুকুলকে ধৰি আগশাৰীৰ বিদ্যালয়ত আতংকৰ সৃষ্টি হৈছে প্ৰতিখন বিদ্যালয়ত তন্ন তালাচী চলাইছে মহানগৰী আৰক্ষীয়ে অজ্ঞাত স্থানৰ পৰা ইমেইল অহাৰ খবৰ সৰস্বতী পূজাৰ দিনাই গুৱাহাটীৰ কেইবাখনো বিদ্যালয়ত হঠাৎ হোৱা দোৱা লাগিছে আন এটা খবৰ অখিল গগৈৰ 3টা সুপাৰ গ্ৰেণ্টি এবাৰ প্ৰথম ভূমিপট্টা খাজনা ৰেহাই প্ৰতিখন গাঁৱলৈ 5খনকৈ ট্ৰেক্টৰ এটা ডাঙৰ খবৰ সমাগত নিৰ্বাচন তাৰ পূৰ্বে অখিল গগৈৰ প্ৰতিশ্ৰুতি হাজাৰ হাজাৰ সংখ্যালঘু লোকে লাভ কৰিব ভূমিৰ পট্টা এবাৰ ৰাইজৰ দলৰ প্ৰতিশ্ৰুতি জনতালৈ ৰাইজলৈ 3টা বৃহৎ প্ৰতিশ্ৰুতি অখিল গগৈৰ ডাঙৰ খবৰ এই মুহূৰ্তত বিগ পলিটিকেল আপডেট বিৰোধীৰ চৰকাৰ আহিলেই পূৰণ কৰা হ'ব 3টাকৈ প্ৰতিশ্ৰুতি বছৰত 3বাৰ খেতি কৰিবৰ বাবে দিয়া হ'ব পানী যোগান এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 3বাৰ খেতি কৰিলে মাফ কৰি দিয়া হ'ব খেতি মাটিৰ খাজানা প্ৰতিখন গাঁৱত প্ৰদান কৰা হ'ব 5খনকৈ ট্ৰেক্টৰ
গুৰুত্বপূৰ্ণ খবৰ ঢিঙত বৃহৎ ঘোষণা কৰিছে এইবাৰ বিধায়ক অখিল গগৈয়ে হাজাৰ হাজাৰ সংখ্যালঘু লোকে লাভ কৰিব ভূমিৰ পট্টা এবাৰ বৃহৎ প্ৰতিশ্ৰুতি এবাৰ ৰাইজৰ দলৰ তৰফৰ পৰা ৰাইজলৈ তিনিটা বৃহৎ প্ৰতিশ্ৰুতি বিধায়ক অখিল গগৈৰ বিৰোধীৰ চৰকাৰ আহিলেই পূৰণ কৰা হ'ব তিনিটা প্ৰতিশ্ৰুতি পৰৱৰ্তী খবৰটো হৈছে যুদ্ধৰ বাবে সাজু আমেৰিকা ইৰাণলৈ আমেৰিকান সেনা প্ৰেৰণ ডনাল্ড ট্ৰাম্পৰ এটা আন্তঃৰাষ্ট্ৰীয় ব্ৰেকিং নিউজ এই মুহূৰ্তত ইৰাণ আক্ৰমণ কৰিবলৈ ৰাওনা বৃহৎ সংখ্যক মাৰ্কিন সেনা বিগ ব্ৰেকিং কেইবাখনো যুদ্ধ বিমান লৈ মুছলমান ৰাষ্ট্ৰৰ দিশে ৰাওনা হৈছে ইৰাণত এক প্ৰকাৰে সৃষ্টি হৈছে জৰুৰী অৱস্থাৰ ইৰাণত হাজাৰ হাজাৰ নৱপ্ৰজন্মক হত্যা ইৰাণ চৰকাৰ বিৰোধী প্ৰতিবাদ কৰা লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছে ইৰাণৰ গৃহযুদ্ধত আমেৰিকাই কৰিছে হস্তক্ষেপ এটা ডাঙৰ খবৰ নৱপ্ৰজন্মক হত্যা নকৰিবলৈ ট্ৰাম্পে খেমেনিক দিছিল খকিয়নি প্ৰতিবাদকাৰীক হত্যা কৰাকৈ মানৱ অধিকাৰ আয়োগ হস্তক্ষেপ ইৰাণৰ ৰাষ্ট্ৰপতিক আমেৰিকাই অপহৰণ কৰাৰ সম্ভাৱনা আয়াতুল্লাহ আলী খেমেনিক ৰোধ কৰিবলৈ ৰাওনা ইউএছ সেনা ইউএছ সেনাই ঘেৰিব পাৰে ইৰাণত 16,000ৰো অধিক প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে ইৰাণ চৰকাৰে নিজ দেশৰ তৰুণীৰ তেজেৰে খেলিছে ফাকু ধৰি ফাঁচি দিয়া হৈছে নৱপ্ৰজন্মৰ প্ৰতিবাদকাৰী দাম বৃদ্ধি অৰ্থনৈতিক মন্দাৱস্থাৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ আৰু তাৰ পিছতেই এই অৱস্থা আন এটা খবৰ হৈছে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নৱনিৰ্মিত দলঙৰ ওপৰত স্থাপন কৰা হ'ব টুলগেট নিবিদা আহ্বান লোক নিৰ্মাণ বিভাগৰ 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব দলংখন আনহাতে কলিয়াবৰৰ চুলুঙত আজিৰ পৰা মুকলি এখন নতুন টুলগেট পৰৱৰ্তী খবৰটো হৈছে জুবিনবিহীন 4টা মাহ কেতিয়া ন্যায় পাব জুবিন গাৰ্গে এই প্ৰশ্ন সকলোৰে মনত জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰৈ আছে অসমৰ জনতা জুবিন গাৰ্গৰ ন্যায় বিচাৰি অসমৰ জনতাই বাট চাই আছে কেতিয়া লাভ কৰিব জুবিন গাৰ্গে ন্যায় তাৰ কাৰণ কি জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি কিদৰে মৃত্যু হৈছিল জুবিন গাৰ্গৰ সেই অপেক্ষাৰে এতিয়া ৰৈ আছে জুবিন গাৰ্গৰ মৃত্যু হৈছিল স্বাভাৱিক মৃত্যু নে পৰিকল্পিত হত্যাকাণ্ড তাৰ প্ৰমাণ পাবৰ কাৰণে ৰৈ আছে জুবিন গাৰ্গৰ মৃত্যুৰে দুখীয়ে পাবনে কঠোৰ শাস্তি ক্ৰমান্বয়ে ৰহস্যৰ আৱৰ্তৰ মাজলৈ সোমাই পৰিছে জুবিন গাৰ্গৰ প্ৰসংগ জুবিন গাৰ্গৰ মৃত্যু গোচৰক লৈ অসহায় ভাষ্য অধিবক্তাৰ ডে টু ডে শুনানি হোৱাৰ বাবেই আমি বাৰে বাৰে কৈ আহিছো অনাগত 20 বছৰ অসমৰ ৰাইজে চাইয়ে থাকিব লাগিব দৈনিক শুনানি অনুষ্ঠিত নহলে ন্যায় নাপায় জুবিন গাৰ্গে দৈনিক শুনানি অনুষ্ঠিত নহলে জুবিন গাৰ্গে ন্যায় নাপায় ইয়াৰ বাবে বিশেষ আদালতৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে পৰৱৰ্তী খবৰ হৈছে বিতৰ্কিত ভোজখালাত আৰম্ভ সৰস্বতী পূজা আজি দুপৰীয়া 1 বজাত আৰম্ভ হৈছে জুমাৰ নামাজ এই মুহূৰ্তৰ ডাঙৰ খবৰ পুৱাই বিতৰ্কিত ভোজখালাত আৰম্ভ হৈছে সৰস্বতী পূজাও দুপৰীয়া 1 বজাৰ লগে লগে ভোজখালাত হৈছে জুমাৰ নামাজ হিন্দু পক্ষৰ আবেদন খাৰিজ কৰি বৃহস্পতিবাৰে ন্যায়ালয়ে দিছিল ৰায়দান ডাঙৰ খবৰ ভোজখালাত নামাজ সৰস্বতী পূজা দুয়োটা আয়োজনৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে মুছলমান পক্ষই দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ আদায় কৰিছে নামাজ অপ্ৰীতিকৰ পৰিস্থিতি ৰুধিবলৈ মধ্যপ্ৰদেশৰ ভোজখালাত সাজু হৈ পৰিছে প্ৰশাসন হাজাৰ হাজাৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ভোজখালাৰ চৌহদত পুৱাই বিতৰ্কিত ভোজখালাত আৰম্ভ হল সৰস্বতী পূজা দুপৰীয়া 1 বজাৰ লগে লগে ভোজখালাত হৈছে জুমাৰ নামাজ খবৰ হৈছে সম্পূৰ্ণৰূপে নিষিদ্ধ হল গুটখা বিড়ি চিগাৰেটৰ বিক্ৰী ডাঙৰ সিদ্ধান্ত লৈছে বিজেপি চৰকাৰে ডাঙৰ খবৰ সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছে গুটখা বিড়ি চিগাৰেটৰ বিক্ৰী কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব গুটখা জাতীয় সামগ্ৰী এটা ডাঙৰ খবৰ এই মুহূৰ্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে কেপি ৰজনীগন্ধা সিগনেচাৰ শিকৰকে ধৰি বিক্ৰী বন্ধ হৈছে চিগাৰেটৰ ডাঙৰ খবৰ এই মুহূৰ্তত ধপাত সেৱনকাৰীলৈ আহি পৰিছে বেয়া খবৰ
যিসকলে ধপাত সেৱন কৰে তেওঁলোকৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। উৰিষ্যা চৰকাৰৰ ধপাত আৰু পান মছলা সন্দৰ্ভত বৃহৎ সিদ্ধান্ত। বিড়ি চিগাৰেট গুটখা ধপাত জাতীয় জৰ্দা নিষিদ্ধ কৰা হৈছে। উৎপাদন লগতে পেকেজিং বিতৰণ বিক্ৰী আদিতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। স্বাস্থ্য বিভাগে নতুন নিয়ম কাৰ্যকৰী কৰি জাৰি কৰে অধিসূচনা। পৰৱৰ্তী খবৰটো হৈছে মোক ২৭,০০০ কোটি টকা দিয়ক, মই অসমৰ ভাগ্য সলনি কৰি দিম, মন্তব্য কৰিছে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে। ডাঙৰ খবৰ, মোক ২৭,০০০ কোটি টকা দিয়ক, মই অসমৰ ভাগ্য সলনি কৰি দিম, অসমৰ সকলো মানুহকে মই কাম দিম, মন্তব্য কৰিছে অখিল গগৈয়ে। ছেমি কণ্ডাক্টৰ বনাবলৈ ২৭,০০০ কোটি টকা দিয়া হ'ল। ৭০০ বিঘা মাটি দিয়া হ'ল, কিন্তু অসমীয়াৰ কি লাভ হ'ল? এটা অসমীয়ায়ো তাত চাকৰি পোৱা নাই। বিহাৰী মাৰোৱাৰীক চাকৰি দিয়া হৈছে, কিন্তু আমাৰ অসমীয়াক দিব লেবাৰ পিয়ন। এই হুংকাৰ দিছে বিধায়ক অখিল গগৈয়ে। সেয়েহে অখিল গগৈয়ে কৈছে মোক ২৭,০০০ কোটি টকা দিয়ক, মই অসমৰ সকলো মানুহকে মই কাম দিম। আন এটা গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰী চাকৰিৰ পৰা আৰম্ভ কৰি নিবনুৱা যুৱক যুৱতীলৈকে এবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৯টাকৈ ডাঙৰ ঘোষণা কৰিছে। দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, ছুইজাৰলেণ্ডৰ পৰা ৰাজ্যবাসীলৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৯টাকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২৪ জানুৱাৰীত অসম পাবহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অংশ ল'ব বৰক্ষেত্ৰীত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত। চাহ বাগিচাৰ স্থায়ী অস্থায়ী কৰ্মীক ৫,০০০ টকাকৈ প্ৰদান কৰিব চৰকাৰে। ১১ৰ পৰা ১২ ফেব্ৰুৱাৰীত নতুনকৈ নিযুক্তি দিয়া হ'ব ২,০০০ যুৱক যুৱতীক। ৭ ফেব্ৰুৱাৰীত উদ্বোধন কৰা হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিৰ জৰিয়তে ৭৫,০০০ যুৱকক প্ৰদান কৰা হ'ব ২ লাখ কোটি টকা। বিগত বছৰত চৰকাৰৰ ধন লাভ কৰা ২৫,০০০ যুৱকলৈ ভাল খবৰ আহি পৰিছে। ২০ ফেব্ৰুৱাৰীৰ পূৰ্বে দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব যুৱকসকলে। অত্যন্ত ডাঙৰ খবৰ, শীঘ্ৰেই কেইবাখনো জিলাৰ লাখপতি বাইদেৱে লাভ কৰিব ১০,০০০ টকা। অসমৰ ৯০,০০০ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি উদ্যোগপতি। আন এটা খবৰ হৈছে সন্মুখত ২৬ৰ নিৰ্বাচন, ৫টা সংকল্পৰে আগবাঢ়িব এইবাৰ কংগ্ৰেছ। পলিটিকেল ডাঙৰ খবৰ, এই মুহূৰ্তত সমাগত নিৰ্বাচন, ৫টা সংকল্পৰে ৰাজ্যত আগবাঢ়িব কংগ্ৰেছ। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব ৫টাকৈ বিষয়ত। শিক্ষা আৰু চিকিৎসা কংগ্ৰেছৰ প্ৰথম সংকল্প। সিমানেই নহয়, চৰকাৰৰ কামত আধুনিকীকৰণ দ্বিতীয় সংকল্প। সমান্তৰালভাৱে কংগ্ৰেছৰ তৃতীয় সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন। কংগ্ৰেছৰ চতুৰ্থ সংকল্প অপৰাধ নিয়ন্ত্ৰণ। কংগ্ৰেছৰ পঞ্চমটো সংকল্প যুৱকসকলক লৈ। আনুষ্ঠানিকভাৱে জনাইছে APCCৰ সভাপতি গৌৰৱ গগৈ। খবৰটো হৈছে ২৬ জানুৱাৰীৰ পেৰেডত CRPF পুৰুষ দলৰ নেতৃত্বত ২৬ বছৰীয়া চিমৰন বালা। ডাঙৰ খবৰ, এই মুহূৰ্তত দেশজুৰি চৰ্চাত এগৰাকী ২৬ বছৰীয়া চিমৰন বালা। ২৬ জানুৱাৰীৰ পেৰেডত CRPFৰ পুৰুষ দলত নেতৃত্ব এইবাৰ চিমৰন বালাৰ। কৰ্তব্য পথত এদল পুৰুষ CRPF জোৱানক নেতৃত্ব দিব এইগৰাকী চিমৰনে। ডাঙৰ খবৰ, এই মুহূৰ্তত এগৰাকী মহিলা বিষয়াৰ নেতৃত্বত CRPFৰ দল। ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ব দেশবাসী। ইতিহাস ৰচিবলৈ সাজু এছিষ্টেণ্ট কামাণ্ডেণ্ট চিমৰন বালা। জম্মু কাশ্মীৰৰ ২৬ বছৰীয়া এইগৰাকী চিমৰন বালাক লৈ ব্যাপক চৰ্চা অব্যাহত আছে। চিমৰন বালাই ১৪০ জনতকৈও অধিক পুৰুষ জোৱানৰ এটা দলক নেতৃত্ব দিব। ইউনিফৰ্ম পৰিহিত মহিলাৰ বাবে বিৰল আৰু শক্তিশালী মাইলৰ খুঁটি চিমৰন। জম্মু কাশ্মীৰৰ ৰাজৌৰি জিলাৰ নৌচেৰাত ঘৰ এইগৰাকী চিমৰন বালাৰ।
পৰৱৰ্তী খবৰটো হৈছে উড়ন্ত বিমানত এবাৰ ভয়ংকৰ অঘটন মাজ আকাশতে আবদ্ধ হৈ পৰিছে 230ৰো অধিক যাত্ৰী হঠাৎ হোৱা দোৱা লাগিছে চৌদিশে উড়ন্ত বিমানত ভয়ংকৰ অঘটন দেশ জোকাৰি যোৱা ভয়ংকৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এবাৰ উড়ন্ত বিমানত অঘটন সংঘটিত হৈছে মাজ আকাশতে আবদ্ধ হৈ পৰিছে 230ৰো অধিক যাত্ৰী মাজ আকাশতে আবদ্ধ 230ৰো অধিক যাত্ৰী হঠাৎ হোৱা দোৱা লাগিছে কাৰিকৰী বিজুতিৰ বাবে হাহাকাৰ পৰিস্থিতিৰ ঘোষণা হৈছে যান্ত্ৰিক বিজুতিৰ বাবে নিয়ন্ত্ৰণহীন হৈ পৰিছে বিমানখন আজুৰ এয়াৰ বোয়িং 757ত এই অঘটন সংঘটিত হৈছে আন এটা ব্ৰেকিং নিউজ সৰস্বতী পূজাৰ দিনাই ৰাজ্য জোকাৰি যোৱা এক অঘটন দুৰ্ঘটনাত পতিত হৈছে পূজালৈ বুলি ওলাই অহা 5 গৰাকী যুৱক যুৱতী আজি পবিত্ৰ দিনটোতে ভয়ংকৰ অঘটন সংঘটিত হৈছে সৰস্বতী পূজাৰ দিনাই এবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাত পতিত পূজালৈ বুলি ওলাই অহা যুৱক যুৱতী পথৰ কাষত ৰখাই থোৱা ট্ৰাকৰ পিছফালে খুন্দা মৰা চাৰিচকীয়া বাহন আৰু তাৰ পাছতেই ভয়ংকৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছে 2 যুৱক আৰু 3 যুৱতী সহ মুঠ 5 জন ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি নলবাৰীত জাইজাবাৰীৰ চকত ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আহতসকলক উদ্ধাৰ কৰি ইতিমধ্যে হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে ইফালে দূষিত পানী খাই এদৰে 25 গৰাকী লোক অসুস্থ পানীৰ নামত বৰবিষ এইবাৰ দূষিত পানীয়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ এগৰাকী দুগৰাকী নহয় দূষিত পানী খাই অসুস্থ হৈ পৰিছে 25ৰো অধিক লোক শৌচালয়ৰ পাইপ খোৱা পানীৰ টেংকিৰ সৈতে মিহলি হোৱাৰ ফলতেই এই ঘটনা সংঘটিত হৈছে কেইবাটাও অঞ্চলত দূষিত পানী খাই অসুস্থ হৈছে বহু লোক আটাইকে হস্পিটেলত ভৰ্তি কৰোৱা হৈছে যদিও সংকটজনক অৱস্থা নিতৌ ব্যৱহাৰ হোৱা পানীৰ ফলত স্বাস্থ্য বৃহৎ ক্ষতি হৈছে আন এটা খবৰ হৈছে চৰকাৰৰ বিৰুদ্ধে খহনীয়াগ্ৰস্ত ৰাইজৰ ক্ষোভ ভোট বৰ্জনৰ হুংকাৰ এই মুহূৰ্তত ডাঙৰ খবৰ এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ খহনীয়াগ্ৰস্ত ৰাইজৰ বান প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিছে শতাধিক লোকে লখিমপুৰ ৰগা নদীৰ পাৰত ভোট বৰ্জনৰ হুংকাৰ এইবাৰ ৰাইজৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বুজাইছে বান খহনীয়াগ্ৰস্ত ৰাইজে 8খন গাঁৱৰ ৰাইজৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে নাওবৈচা সমষ্টিৰ অন্তৰ্গত আমতলাৰ বনগাঁও দুৱাপাৰ মলুৱাল কৰতিপাৰ শান্তিপুৰকে ধৰি 8খন গাঁৱৰ বাসিন্দাৰ দুৰ্ভোগ